আপোনালোকে যদি দেখা পায় কেতিয়াবা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ৰঙা সংবিধান এখন হাতত লৈ ভাষণ দিয়ে। এই ৰঙা সংবিধানখন এটা মানুহৰ মোৰ মনত এটা আছিলে যে এই ৰঙা সংবিধানখনৰ ভিতৰত কি আছে। মই এবাৰ দিল্লীলৈ যাওঁতে এই ৰঙা সংবিধানখন মই দোকানৰ পৰা কিনিছিলো, কিতাপ পুস্তিকা য'ত কিতাপ বিক্ৰী কৰে তাত মই কিনিছিলো। আৰু সেই যিখন সংবিধান লৈ ৰাহুল গান্ধীয়ে কথা কয় সেই ৰঙা সংবিধানখন, এই পকেট সাইজৰ ৰঙা সংবিধানখনৰ ভিতৰতে লিখা আছে যে সংবিধানখন ইন্দিৰা গান্ধীয়ে হত্যা কৰিছিল। তাৰ ভিতৰতে লিখা আছে। তাৰ মানে ৰাহুল গান্ধীয়ে হাতত লোৱা কিতাপখনত কি লিখা আছে যে আমাৰ দেশৰ সংবিধানখন ইন্দিৰা গান্ধীয়ে হত্যা কৰিছিল। কেতিয়াবা আপোনালোকে সেই সংবিধানখন যদি সুযোগ পাই পঢ়িব, কাৰণ মোৰ মনত এটা সন্দেহ হৈছিল যে এওঁ যে সংবিধানখন এনেকে দেখুৱাই ফুৰে, নিজৰ আইতাকৰ কথা তাত লিখা আছে নে নাই। প্ৰথমতে মোৰ সন্দেহ হৈছিল যে এই সংবিধানখন যোনে অনুবাদ কৰিছে খুব সম্ভৱ এই কথাটো তাত লিখা হোৱা নাই। কিন্তু তেওঁলোককো ধন্যবাদ দিব লাগিব, প্ৰিফেচ বা প্ৰস্তাৱনাতে তেওঁলোকে লিখি থৈছিলে যে এই সংবিধানখন ইন্দিৰা গান্ধীয়ে 1975 চনত হত্যা কৰিছিলে। কেতিয়াবা মই কোৱা কথাখিনি মিলে নে নিমিলে এই কিতাপখন আপোনালোকৰ সৌভাগ্য গলে কিনিব। ৰঙা যিখন কিতাপ ৰাজীৱ গান্ধীয়ে দেখুৱাই থাকে। এই তাৰ মানে আপোনালোকে চিন্তা কৰক যে ৰাহুল গান্ধীয়ে হওক, কংগ্ৰেছ দলে হওক, তেওঁলোক কি পৰ্যায়ত যাব পাৰে। তেওঁলোকে কয় নৰেন্দ্ৰ মোদীয়ে সংবিধান হত্যা কৰিছে, কিন্তু এই নৰেন্দ্ৰ মোদীয়ে দেশত জৰুৰীকালীন অৱস্থাৰ সময়ত সংবিধান বচাবৰ কাৰণে আন্দোলন কৰিছিলে। তেওঁলোকে কৈছে যে বিজেপিয়ে সংবিধান হত্যা কৰিছে, কিন্তু বাবা চাহেব আম্বেদকাৰে লিখি থৈ যোৱা সংবিধানখন বচাবৰ কাৰণে বিজেপিৰ নেতাসকল জেললৈ গৈছিল। অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী জেললৈ গৈছিল।